हेलो गाइस আপোনাক সকলোকে মই অন্য এটা ভিডিঅ'লৈ ওয়েলকাম জনাইছো। বতৰ বহুত ঠাণ্ডা হৈছে আৰু যেহেতু আজি মই ঘৰতে আছো, কলৈকো যোৱা নাই, কামো নগলো আজি। ঘৰত কোনো নাই, সেইকাৰণে ল'ৰা ছোৱালীকেইটা অকলে থাকিব নোৱাৰে যে, সেইকাৰণে নগলোগে। আৰু তাকে এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি ভিডিঅ'টো বনাব লাগিব। তাকে ভাবিলোঁ আজি মই সৰুকৈ সৰু ফুলৰ বাগিচা এখন আছে, তাকে বোলো আপোনালোকক দেখাওঁ। যিহেতু মই যতন ল'ব পৰা নাই, আজিকালি মানে ফুল একেবাৰে এৰি দিছোঁ, যতন ল'বলৈ নোৱাৰি পেলাই। সময়ৰ অভাৱ সেইকাৰণে প্ৰায় ফুলবোৰ এৰি দিয়াই হ'ল ফুল লগোৱাৰ। বাৰু ঠিক আছে, আপোনালোকক মই ফুল দেখুৱাইছোঁ এনেই, অন্য কি দেখুৱাম চাবচোন দেই। এইবোৰ দেখিছেনে, টাইমত মই আপডাল কৰি যতন ল'ব নোৱাৰাৰ কাৰণে অৱস্থা কেনেকুৱা হৈ গৈছে। সময়ে মই যতন ল'ব পৰা নাই আচলতে। ফুলিবৰ কাৰণে কলিও বান্ধিছেই বাৰু, ইয়াক সাৰ পানী একো দিবলৈও পৰা নাই, আৰু ঠিক তেনেকৈ পানী এইবোৰ ঢালিবলৈও সময় নোপোৱা নিচিনা হয়। ৰাতিপুৱা খৰকৈ শুই উঠি ল'ৰা টিউশ্যনলৈ পঠিয়াই ঘৰ কামবোৰ লাগি আকৌ কামলৈ যাবলৈ হয়। তথাপিতো আজি পানী অলপ ঢালিছোঁ ইয়াতে, এইবোৰ বগেনভিলিয়া ৰ'দো নপৰে তো একদম লাষ্টত ফুলিব আৰু নাজানো। এই অনলাইনত মগোৱা হৈছিলে, এইটো সেই অনলাইনত মগাইছিলে, বেঙুনীয়া কালাৰৰ আছিলে, কিন্তু এতিয়ালৈকে ফুলা নাই বাৰু। ফুলিলেহে গম পাম সঁচাকৈ বেঙুনীয়া কালাৰ হয় নে নহয়। বেঙুনীয়া ৰঙৰ হয় নে নহয়, ফুলিলেহে গম পাম। আৰু এইটো ৰঙাটো হাইব্ৰিড হয়। এইটো এবাৰ বৰ দেৰি হৈছে আচলতে। সেয়াই মই যতন ল'ব নোৱাৰিছোঁ যে, সেইকাৰণে মানে চব থাকি গৈছে। এইজোপা বাৰু এজোপা কলিয়াইছে বাৰু, কলিয়ালেও বহুত কম সেৰেঙা হৈছে। যি হয় হৈ থাকিব আৰু, তথাপিতো ফুলৰ কঠীয়াটো নমৰক বুলি আৰু কেতিয়াবা সেই দুই এদিন আহি পানীবোৰ ঢালোঁ, সদায় ঢালিবলৈ সময় নহয় মানে। আৰু এইজোপাও সেই ফুলিবলৈ কলি হেৰি কৰিছে বাৰু। বাইদেউ এটাৰ পৰা অনা হৈছিলে, ডিব্ৰুগড়ৰ পৰা। ভালে লাগে বাৰু, এইটো ফুলিলে গোটেই হেৰিকৈ ফুলে যে, গোটেই ডালৰ পৰা ভৰ্তি হৈ ফুলে। আৰু এইটো সেই বগা বগেনভিলিয়াটো এইটো ভালে লাগে। বগা মানে হেৰি ডাবুল ৰং ডুৱেট কালাৰৰ হয় এইটো, বগা আৰু গুলপীয়া। ভালে লাগে এইটো যেতিয়া ফুলে। এবাৰ দেৰি হৈছে, নহ'লেতো এইটো ফুলিয়ে থাকে, ৰ'দ নপৰে যে আচলতে মোৰ ইয়াত। এতিয়া মহা জঞ্জাল আৰু, বহুত দেৰিকৈ ফুলে। ৰাতিপুৱা সময়টোহে যেতিয়া সেই 11টা মানলৈকে ফুলে, তাৰপিছত ৰ'দ নপৰে আৰু। হ'লেও বাৰু আগতে মই এনেই ঘৰতে যেতিয়া আছিলোঁ ফ্ৰীকৈ, তেতিয়া মই ব্যৱস্থাবোৰ কৰিছিলোঁ বাৰু, সিফালে ৰ'দৰ ঠাইত থৈ দিছিলোঁ। কিন্তু এতিয়া আৰু সেইবোৰ কৰিবলৈ সময় নোহোৱা নিচিনা হ'লোঁ। ফুলবোৰ ফুলি থাকিলে ভালো লাগে মনবোৰ। ক'ৰবাৰ পৰা যদি টেনশ্যনত আহোঁ, ফুলবোৰ যেতিয়া দেখোঁ চকুৰ আগত ৰঙা নীলা ফুলি থাকে, তেতিয়া মনবোৰ মানে এনেই মুখৰ হাঁহি বিৰিঙনি যায়। আৰু সেই বুলিহে অকল এই পাৰ্মানেণ্ট যিবোৰ মানে ধৰি লওক একেবাৰে আপডাল কৰিব নলগাকৈ, একেবাৰেও নহয়, মাজে সময়ে আপডাল কৰিব লগাকৈ যিবোৰ বাচে বা মৰি নাযায়, সেইবোৰহে ৰাখিছোঁ এতিয়া। আৰু যিবোৰ নেকি এনি টাইম মানুহ চুই মেলি থাকিব লাগে, সেইবোৰ আৰু ৰাখিব নোৱাৰিলোঁ। যিহেতু মই নাথাকোঁৱে ঘৰত, দিনটো নাথাকোঁ, আকৌ ৰাতিপুৱা ঘৰ যাওঁ, গতিকে দিগদাৰ হয় আৰু। সেইকাৰণে এইবোৰে ৰাখিছোঁ, যিবোৰ নেকি অকল সপ্তাহৰ মূৰত মই ইহঁতক চাব পাৰোঁ। অকল দেওবাৰেহে চাওঁ আৰু, দেওবাৰে চাওঁ। আৰু এইটো আৰু এইজোপা এনেইতো আপোনালোকে জানে, এইটো য়েষ্টাৰডে টুডে টুমৰো ইংৰাজীত কয়, আৰু এইটো অসমীয়াত কয় ঋতুৰাজ বুলি। আৰু ইয়াৰ যিটো ফুলৰ ৰং ডাবুল ৰং হয়, বেঙুনীয়া আৰু বগা। আৰু বেঙুনীয়াটো ফুলি শেষ হোৱাৰ পিছত বগা হৈ যায় কালাৰটো, ভাল লাগে। এইটো বাৰু মই এনেই ডাল পচাই ৰুইছিলোঁ, আছে মোৰ ডাঙৰ এজোপা আছে, বহুত ডাঙৰ। সেইটো সেই আগফালে থৈছোঁ। তাৰপৰা এইটো সেই ডাল এটা কাটি পেলাই পচাইছিলোঁ, কাৰণ মই এবছৰ দিন ইমান ডাল কাটি পচালোঁ, এজোপাও মানে সেই বচাব নোৱাৰিলোঁ, এটা ডাল বচাব নোৱাৰিলোঁ। তাৰপৰা এতিয়া কি হ'ল, এইজোপা কেনেকৈ মানে দুজোপামান মই বচালোঁ। এজোপা মই মাৰ ঘৰত দিলোঁগৈ, তাতে সেই ফুলি আছে বাৰু, ধুনীয়াকৈ ফুলিছে এবাৰ। তাৰপিছত এইজোপা সেই আছে, তাকে
বাইদেউ বিচাৰি আছে, তাকে চাওঁ কি হয়। যদি ইহঁতৰ তালৈ যোৱা হয় লৈ যাব লাগিব আৰু ডাল পচাব লাগিব, কাৰণ যিহেতু মই 1 বছৰ দিন বহুত পচালোঁ, কিন্তু অকল 2জোপাহে পচাব পাৰিলোঁ। এইটো সহজতে মানে ডাল পচাবলৈ নোৱাৰে, মানে বহুত টান ইয়াক পচাবলৈ কাৰণে। ডালটো পচাই ইয়াক জীয়াবলৈ বহুত কষ্ট হয়। কিন্তু এনেই নাৰ্চাৰী মানুহবোৰে পাৰে, তেওঁলোকৰ বহুতখিনি মেডিচিন থাকে। সিহঁতে ধৰি লওক শক্তিশালী মেডিচিন থাকে, সিহঁতে মানে বচাব পাৰে। আমাৰ তেনেকৈ একো নাথাকে যে, সেইকাৰণে আমি মানে চব বস্তু বচাব নোৱাৰোঁ। বাৰু যিকে নহওক, মই আপোনালোকৰ আগত মই সৰু বাগিচাখন দেখুৱালোঁ। আপোনালোকে হাঁহি নিদিব দেই। যি পাইছোঁ তাকে এনেকৈ ৰাখিছোঁ। তাকো পিছফাললৈহে আছে, আগফালে আমাৰ চোতালটোত মানে একেবাৰে সৰু হয়। তাতে অকল এই এতিয়া যিটো মই ষ্টাৰ্টেড তুমৰো দেখুৱাইছিলোঁ, সেইটো তাত ডাঙৰ এজোপা আছে আৰু কটনা মানে মুঠতে 3-4 মানেহে আগফালে আছে। তাৰপিছত এইফালে ছাইডতহে মই এইবোৰ আনি থৈছোঁ। বাৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমানখিনি সময় দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই।